উদ্যোগীকৰণ উন্নয়ন প্ৰতিষ্ঠানৰ EDIR এছ'চিয়েশ্যনৰ সহযোগত মহিলাসকলৰ বাবে কাপোৰ আপচাইক্লিঙৰ কৰ্মশালা। উদ্যোগীকৰণ উন্নয়ন প্ৰতিষ্ঠানৰ EDIR এছ'চিয়েশ্যনৰ সহযোগত দক্ষিণ কামৰূপৰ পলাশবাৰী সমষ্টিৰ অন্তৰ্গত বিৰগাং গাঁও পঞ্চায়তৰ অন্তৰ্গত ধাংগাৰ গাঁৱত আজিৰে পৰা 26 দিনীয়া মাইক্ৰ স্কিল প্ৰেনিউৰশ্বিপ ডেভেলপমেণ্ট প্ৰগ্ৰেম আৰম্ভ কৰে। এই কাৰ্যসূচীক এছ'চিয়েশ্যনৰ দ্বাৰা সমৰ্থিত আৰু ইয়াৰ লক্ষ্য হৈছে গ্ৰাম্য সম্প্ৰদায়ৰ মহিলাসকলক প্ৰয়োজনীয় দক্ষতা আৰু কাৰিকৰী জ্ঞান প্ৰদান কৰি তেওঁলোকৰ নিজৰ ব্যৱসায় কেনেকৈ আৰম্ভ কৰিব লাগে সেই বিষয়ে জ্ঞান প্ৰদান কৰি শক্তিশালী আৰু সমৰ্থন কৰা। মাইক্ৰ স্কিল উদ্যোগীকৰণ আৰু উন্নয়ন কাৰ্যসূচীৰে কাৰিকৰীভাৱে জনা প্ৰশিক্ষণ প্ৰদান কৰিব যে বিভিন্ন ধৰণৰ বেগ ডিজাইন বিকাশ ব্যৱসায়িক ব্যৱস্থাপনা বিত্তীয় সাক্ষৰতা বিপণন কৌশল আৰু লগতে অংশগ্ৰহণকাৰীসকলৰ বাবে মাইক্ৰ লোন লাভৰ বাবেও বিভিন্ন ধৰণৰ বেগ তৈয়াৰ কৰাৰ বাবে কাপোৰৰ আপচাইক্লিং কৰাৰ ওপৰত প্ৰশিক্ষণ প্ৰদান কৰা হ'ব। তাৰ পিছত ব্যক্তিগত লগতে গোট উদ্যোগ সৃষ্টিৰ বাবে হেণ্ড হোল্ডিং সমৰ্থন লাভ কৰিব পাৰিব। এই অত্যাৱশ্যকীয় দক্ষতা আৰু সম্পদসমূহৰ সৈতে নাৰীক সজ্জিত কৰি এই কাৰ্যসূচীৰ লক্ষ্য হৈছে এনে বহনক্ষম অৰ্থনৈতিক সুযোগ সৃষ্টি কৰা যিয়ে কেৱল ব্যক্তিগত উদ্যোগীকৰণ নহয় তেওঁলোকৰ পৰিয়াল আৰু সম্প্ৰদায়কো উপকৃত কৰিব। এছ'চিয়েশ্যনৰ সমৰ্থনত EDIR বিশ্বাস কৰে যে গ্ৰাম্য অঞ্চলত বহনক্ষম উন্নয়নৰ বাবে মহিলাসকল উদ্যোগীকৰণত বিনিয়োগ কৰাটো অতি গুৰুত্বপূৰ্ণ। EDIR প্ৰগ্ৰেম মেনেজাৰ ৰতন গোহানিৰয় কাৰ্যসূচীৰ উদ্দেশ্যৰ ওপৰত আলোকপাত কৰে। আজি আমি ধাংগাৰ গাঁও বিৰগাঁও গাঁও পঞ্চায়তৰ অধীনত আমি 26 দিনীয়া এটা প্ৰশিক্ষণ আৰম্ভ কৰিছোঁ আপচাইক্লিং অফ ক্লথছৰ ওপৰত। আমি এণ্টাৰপ্ৰিনাৰশ্বিপ ডেভেলপমেণ্ট ইনষ্টিটিউট অফ ইণ্ডিয়া নৰ্থ ইষ্ট ৰিজনেল অফিচৰ পৰা আপোনাৰ এক্সেঞ্চাৰৰ সহযোগিতাত এই প্ৰগ্ৰামটো অনুষ্ঠানটো আৰম্ভ কৰিছোঁ, য'ত মহিলা আপোনাৰ 55গৰাকী মহিলা এইটো অঞ্চলত বিভিন্ন আপোনাৰ বেগৰ পুৰণা ক্লথছ দি পেলাই কেনেকৈ বিভিন্ন ধৰণৰ বেগ বনাব পৰা যায় সেইবিলাক শিকোৱা হ'ব আৰু তাৰ পিছত কেনেকৈ সেই বস্তুটো বজাৰলৈ লৈ যাব পাৰে সেইবিলাকৰ বিভিন্ন ধৰণৰ প্ৰশিক্ষণ গাইডেন্স দিয়া হ'ব। তো এইটো 26 দিনীয়া প্ৰশিক্ষণ হ'ব। ট্ৰেইনাৰ হিচাপে আমাৰ বাইদেউ অৰ্চনা ঠাকুৰীয়া বাইদেউ, তেওঁ 26 দিনত তেওঁ বহুত অভিজ্ঞ হয় আৰু চিলাইৰ লগত বহুত দিন জড়িত আছে। তো বিভিন্ন ধৰণৰ ডিজাইনিং মুনা আমাৰ বজাৰত আজিকালি যিহেতু প্লাষ্টিকটো আপোনাৰ বেন কৰি আছে চবতে, তো আমি এইটো এটা হেৰি লৈছোঁ আৰু ষ্টেপ লৈছোঁ প্লাষ্টিকটো বৰ্জন কৰাৰ কাৰণে। চাৰ্টিফিকেট এটা দিয়া হ'ব 26 দিনীয়া। তাৰ পিছত তেওঁলোকক আমি MSMEৰ ফালৰ পৰা উদ্যম ৰেজিষ্ট্ৰেশ্যন আমি কৰি দিম। সেইটো কৰাৰ পিছত মাৰ্কেট লিংকেজত আমি সহযোগিতা আগবঢ়াম আৰু ক্ৰেডিট লিংকেজত আমি সহযোগিতা কৰিম। কেনেকৈ এটা বেংকৰ লোন আবেদন কৰিলে বেংকেবল প্ৰজেক্ট কেনেকৈ বনাব লাগে সেইবিলাকো আমি এইটো প্ৰশিক্ষণৰ মাজতে আমি এইবিলাক শিকাই দিম। তাৰপিছত ডিজিটেল মাৰ্কেটিং ছ'চিয়েল মিডিয়া মাৰ্কেটিং কেনেকৈ কৰিব লাগে সেইবিলাকো এই প্ৰশিক্ষণৰ এটা পাৰ্ট থাকিব। নিউজ ডেস্ক ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। অসমৰ নপুৰণি কবি সাহিত্যিকৰ বাবে সুখবৰ। প্ৰভাতী অসম সংবাদ গোষ্ঠীৰ দ্বাৰা পৰিচালিত সাপ্তাহিক কবচে আয়োজন কৰিছে এখন কাব্যগ্ৰন্থৰ প্ৰতিযোগিতা। সগৌৰৱেৰে 30টা বৰ্ষত খোজ থোৱা অসমীয়া সাপ্তাহিক কবচ কাকতখনৰ উদ্যোগত কাব্যগ্ৰন্থ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। 2022 চনৰ পৰা বৰ্তমানলৈ প্ৰকাশিত অসমীয়া কাব্যগ্ৰন্থ দুকপিৰ লগতে লেখকৰ সম্পূৰ্ণ নাম ঠিকনা সঠিককৈ লিখি অহা 30 নৱেম্বৰৰ ভিতৰত তলত দিয়া ঠিকনাত ডাকযোগে পঠাব পাৰিব। আমাৰ ঠিকনা সাপ্তাহিক কবচ, প্ৰভাতী অসম সংবাদ গোষ্ঠী, বিজয়নগৰ ডাকঘৰৰ সমীপত, কলিতা মাৰ্কেট, 3য় মহলা, জিলা কামৰূপ অসম 781122। মোবাইল নম্বৰ হৈছে 9435114666 অথবা 6003971898 অথবা 986408
944600 অথবা কাৰ্যালয়ত হাতে হাতে জমা দিব পাৰিব। এই প্ৰতিযোগিতাত বয়সৰ কোনো সীমা নাই। অহা জানুৱাৰী মাহত ফলাফল ঘোষণা কৰাৰ লগতে বঁটাসমূহ বিতৰণ কৰা হ'ব। সকলো প্ৰতিযোগীকে মানপত্ৰ প্ৰদান কৰা হ'ব।